নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো দি প্ৰাইম শোলৈ মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক, যোৱা সোমবাৰে বাংলাদেশৰ পট পৰিৱৰ্তন হৈছিল। বাংলাদেশৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই দেশ ত্যাগ কৰিবলগীয়া হৈছিল আৰু আজি সোমবাৰ বাংলাদেশৰ বুৰঞ্জীত বহু ঘটনাই ঘটি গ'ল। নতুনকৈ এখন চৰকাৰ গঠন হ'ল, নতুনকৈ চিফ এডভাইজাৰ এজন নিযুক্ত হ'ল, অন্তৰ্বৰ্তীকালীন চৰকাৰ। পৰৱৰ্তী সময় নিৰ্বাচন কেতিয়া হ'ব সেই কথা এতিয়াও ঘোষণা কৰা নাই অন্তৰ্বৰ্তীকালীন চৰকাৰখনে। কিন্তু স্বাভাৱিকতে অসমতো তুলপাৰ লাগিল, অসম বা ভাৰতবৰ্ষত, কাৰণ শেখ হাছিনাই বৰ্তমান ভাৰতবৰ্ষত আশ্ৰয় লৈ আছে। সেই বিষয়সমূহে সংবাদ শিৰোনাম দখল কৰিছে, কিন্তু অসম কেন্দ্ৰিক বহুকেইটা প্ৰাসংগিক প্ৰশ্ন উত্থাপন হৈছে। বাংলাদেশৰ পৰিঘটনাই অসমৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিব নেকি? প্ৰথম প্ৰশ্ন। বাংলাদেশত যিসকল নিৰ্যাতিত হৈছে মূলতঃ হিন্দু আৰু আৱামী লীগৰ লোকসকল, তেওঁলোকে ভাৰতবৰ্ষত সোমোৱাৰ চেষ্টা কৰিছিলে, কিন্তু তেওঁলোকক ভাৰতবৰ্ষত নীতিগতভাৱে সোমাবলৈ দিয়া হোৱা নাই। আৰু মূলতঃ বাংলাদেশত হিন্দুসকলৰ ওপৰত যি নিৰ্যাতন, সেই নিৰ্যাতন বন্ধ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা আহ্বান জনোৱা হৈছে বা সমগ্ৰ বিশ্বৰ হিন্দুসকল একত্ৰিত হোৱা পৰিলক্ষিত হৈছে। আৰু তাৰ মাজতে কিন্তু বাংলাদেশৰ একাংশ দুষ্কৃতিকাৰীয়ে বাংলাদেশৰ যি ইতিহাসত ভাৰতো জড়িত হৈ আছে তেনে ইতিহাস ধ্বংস কৰি দিবলৈ চেষ্টা কৰিছে। বংগবন্ধুৰ প্ৰতিমূৰ্তি ভাঙিছে বা ভাৰত বিৰোধী এক চিন্তাধাৰায়ো, এক ধাৰণায়ো দেশখনত গা কৰি উঠা পৰিলক্ষিত হৈছে। গতিকে আমাৰ আলোচনাৰ বিষয়, প্ৰিয় দৰ্শক, অবিৰত গতিত আমি যোৱা 7 দিন ধৰি বাংলাদেশ সন্দৰ্ভত আলোচনা কৰি আছিলোঁ। বাংলাদেশৰ প্ৰতিটো বিষয়, প্ৰতিটো এংগুল বিশ্লেষণ কৰি আছোঁ। আজি আমাৰ আলোচনাৰ বিষয় বাংলাদেশত যি পট পৰিৱৰ্তন, হিন্দুৰ ওপৰত যি অত্যাচাৰ, সমান্তৰালকৈ সেই বাংলাদেশৰ পৰিঘটনাই অসমত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব, অসমৰ ৰাজনীতিত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব। আমাৰ সৈতে ষ্টুডিঅ'ত সংযুক্ত হ'ব কিছু সময়ৰ পিছত বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈ, AIUDFৰ বিধায়ক আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ হাফিজ ৰফিকুল ইছলাম, অসম গণ পৰিষদৰ মুখপাত্ৰ জ্যেষ্ঠ নেতা তুলাৰাম গগৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে, ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম উপস্থিত আছে, কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱা আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে, আৰু আমাৰ সৈতে সংযুক্ত হৈ আছে জ্ঞানেন্দ্ৰ বৰ্মন। মই প্ৰথমতে হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ, আপোনাৰ পৰা প্ৰাথমিক প্ৰতিক্ৰিয়া ল'ম। পাৰ্থ, বাংলাদেশ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ আৰু আমাৰ ভাৰতবৰ্ষৰ বৈদেশিক নীতি চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাল এটা সম্পৰ্ক বজাই ৰখাৰ কাৰণে প্ৰয়াস কৰা, এইটো পূৰ্বৰ পৰা চলি আহিছে। আৰু চৰকাৰ দিল্লীত চেঞ্জ হৈ থাকিলেও চুবুৰীয়া ৰাষ্ট্ৰৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থাকিলে আজিৰ যুগত, আগৰ পৰাই চলি আছে, এতিয়া আৰু বিশেষভাৱে বেছি আপোনাৰ এই গ্ল'বেলাইজেশ্যনৰ যুগত এখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ ওপৰত চামহাও ডিপেণ্ডেণ্ট হয়। তেনেস্থলত মানে চুবুৰীয়া ৰাষ্ট্ৰবিলাকৰ লগত সম্পৰ্ক ভাল থাকিলে এখন ৰাষ্ট্ৰ আগুৱাই লৈ যাবলৈ বহুত সহজ হয়। আৰু ঠিক তেনেকৈ আমাৰ ফৰেন পলিচি হিচাপে চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাল এটা সম্পৰ্ক ৰখাৰ চেষ্টা বিগত দিনত কৰা হৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰবিলাক এটাৰ পিছত আন এটা আমাক এৰি কিছুমান চীনৰ লগত, কিছুমান আৰু কিবা এনেকুৱা এটা সম্পৰ্ক বাকী ৰাষ্ট্ৰবিলাক আপোনালোকে দেখিছে, আজি ম্যানমাৰৰ অৱস্থা দেখিছে, শ্ৰীলংকা, ইভেন নেপাল ভাৰতৰ ওপৰত সম্পূৰ্ণভাৱে ডিপেণ্ডেণ্ট এটা ৰাষ্ট্ৰ হোৱাৰ পিছতো মাজে মাজে নেপালে আকৌ চীনৰ লগত সম্পৰ্ক কৰিব যায়। এনেকুৱা কথা বাৰ্তাবিলাক আপোনালোকৰ যোগেদি গোটেই ভাৰতবাসীয়ে চায়। বা ভূটানেও মানে জাষ্ট ৰিচেণ্ট যদি আপুনি কিছুদিনৰ পৰা সম্পূৰ্ণভাৱে ভূটান মানে যদি সম্পূৰ্ণভাৱে আমাৰ ওপৰত ডিপেণ্ডেণ্ট বুলি ক'লেও ভুল নহ'ব। আৰু ভূটানক আমি কি সহায় নকৰোঁ, তাৰপিছতো কিন্তু চীনৰ মানে আগ্ৰাসন ভূটানৰ ওপৰত বা তেনেকুৱা এটা দৃষ্টি চীনে ৰাখে। তো এই কথা বাৰ্তাবিলাক আমি ভাৰতে লক্ষ্য ৰাখিব লাগে বা ৰাখে। কিন্তু এই গোটেইকেইখন ৰাজ্য বা ৰাষ্ট্ৰৰ ভিতৰত বাংলাদেশৰ লগত আমাৰ সম্পৰ্কটো বৰ ভাল আছিল পূৰ্বৰ পৰা, কিয়নো 71ৰ হিষ্ট্ৰী আমি সকলোৱে জানো। বাংলাদেশৰ স্বাধীনতাৰ মূলত ভাৰতৰ যিটো অৱদান আছিল, সেই কথা মই ভাবোঁ বাংলাদেশৰ কোনো এজন সচেতন নাগৰিক সেইটো নৎসাত কৰিব নোৱাৰিব, আৰু কৰিলে সেইটোতো অকৃতজ্ঞতাই হ'ব তেখেতসকলৰ কাৰণে। আৰু তেতিয়াৰ পৰা আজিলৈকে বাংলাদেশৰ লগত আমাৰ এটা মানে চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ভাল এটা সম্পৰ্ক ৰাখি বাংলাদেশে চলি আহিছে। মাজে মাজে তাতে পৰিঘটনাবিলাক ইয়াৰ আগতে হৈ থাকে। কিন্তু ডক্টৰ ইউনুছে এটা কথা কৈছে, তেওঁ কৈছে অস্থিৰ বাংলাদেশ, যদি বাংলাদেশ অস্থিৰ হৈ থাকে তেতিয়া কিন্তু 7 ছিষ্টাৰ্ছো অস্থিৰ হোৱাৰ সম্ভাৱনা আছে। তেওঁ সেই ধৰণৰ আশংকা প্ৰকাশ কৰিছে। গতিকে প্ৰভাৱ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? মানে চুটফুট কথাত মানে সেইখিনিতো আমি ডিছকাছ কৰিবই লাগিব। এতিয়া বাংলাদেশত এই ৰিচেণ্ট যিটো ঘটনা হ'ল বা বাংলাদেশৰ যিটো তক্তাপলট যিটো হৈ গ'ল দীৰ্ঘদিনৰ পিছত, আৰু এইটো এদিনত হোৱা নাই, আমি ঘটনাবিলাক আমি লক্ষ্য কৰিছোঁ। বাংলাদেশৰ যদি আপুনি নিৰ্বাচন চায়, যোৱা নিৰ্বাচনত তাৰ পৰা আমি যোৱা বছৰ আমাৰ স্পীকাৰৰ নেতৃত্বত এটা দলো আমি গৈছিলোঁ তাতে সাধাৰণ মানুহবিলাকৰ লগতো কথা বাৰ্তা, আমাৰ মানে ইণ্ডিয়ান কমিউনিটিও যিখিনি আমাৰ স্বাধীনতাৰ আগত কিছুমান মানুহ আছিল, অসমীয়া মানুহ আছে, অসমীয়া গাঁও বাংলাদেশত আছে, চিটাগাঙত আছে অসমীয়া গাঁও, সেইসকল পাহৰি গৈছে নিজৰ মাতৃভাষা। এই মেখেলা আমাৰ লগত যিসকল মহিলা আছিল তেখেতসকলৰ মেখেলা আৰু গামোচা দেখি তেখেতসকলৰ চকু পানী ওলাইছে।
এনেকুৱা মৰম আমাৰ এই অসমীয়া গাঁও তাতে আছে বা সেই মানুহখিনি আনি আমি কালচাৰেল প্ৰগ্ৰাম বা আমাৰ যিখিনি মানুহ আছিল আৰু আপোনাৰ তাতে কি কয় ত্ৰিপুৰী বুলি কয় ঠিক আপোনাৰ এনেকুৱা ধৰণৰ আৰু কিছু মানুহ আছে সেইসকলক ৰাজবংশীসকল আছে তেখেতসকলৰ লগত আমি মত বিনিময় কৰিছোঁ তেতিয়া আমি লক্ষ্য কৰিছোঁ বহুতৰ মতামত আমি ইণ্ডিভিজুৱেলি লৈছোঁ তাতে মানে যেনেকুৱা ধৰণৰ ইলেকশ্যন হ'ব লাগে গণতন্ত্ৰটো যেনেকৈ ষ্ট্ৰং থাকিব লাগিছিল মানুহক সেই বস্তুখিনি কিন্তু বহুদিনৰ পৰাই তাতে এই চব বেমাৰ সোমাইছে ইলেকশ্যন সঠিকভাৱে নহয় মানুহে কোনোবা ভোট দিব গ'লে কয় তোমাৰ হৈ গৈছে তুমি আৰু তোমাৰ নাই হৈ গ'ল বোলে এতিয়া 20% 30% মানুহ পাৰ্টিচিপেট কৰে বাকী মানুহ নকৰে হয়তো হিচাপত 50% যোৱা নিৰ্বাচনত দেখাই দিলে এনেকুৱা ধৰণৰ কাণ্ডবিলাক কিন্তু হৈছে কোনোবা চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে আমি দিল্লীত চৌৰাহাত থিয় হৈ চৰকাৰৰ বিৰুদ্ধে আজি যিকোনো জাতি জনগোষ্ঠীৰ মানুহ প্ৰাইম মিনিষ্টাৰৰ বিৰুদ্ধে মাত মাতিব পাৰে কিন্তু বাংলাদেশত এইটো ছিষ্টেম নাছিল এনেকুৱা বহু মানুহক জেলত সোমাইছে বহুত ধৰণৰ কাণ্ড হৈছে যেনক মই শেষ কৰিম এই চব কথা বাৰ্তাৰ কাৰণে দীঘলীয়া এটা কামৰ কাৰণে আজি এই ঘটনাটো হ'ল কিন্তু এই মুহূৰ্তত আমি এইটো বিচাৰিম ভাৰত চৰকাৰেও নিশ্চয় চেষ্টা কৰি আছে আমিও বিচাৰোঁ ভাৰত চৰকাৰৰ যোগেদি এইটো মেছেজ যাব লাগে যে বাংলাদেশত থকা সংখ্যালঘু মানুহখিনি তেখেতসকলে নিৰাপদে থাকিব লাগে আৰু ইণ্টাৰিয়াম যিটো গভৰ্ণমেণ্ট হৈছে তেখেতসকলে তাত থকা সংখ্যালঘু মানুহখিনিৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে সুৰক্ষা নিশ্চিত কৰিব লাগে এই কথাটো ইণ্ডিয়া গভৰ্ণমেণ্টে ফৰেন মিনিষ্ট্ৰীয়ে তাৰ লগত ইণ্টাৰিয়াম গভৰ্ণমেণ্টৰ লগত যোগাযোগ ৰাখিব লাগে আৰু আমাৰ বৰ্ডাৰ যেহেতু আগৰ পৰা আমাৰ এটা ইস্যু আছে বিদেশী ইস্যু বহুত সেন্সিটিভ ইস্যু গতিকে আমাৰ বিএছএফে বিলকুল দায়িত্ব পালন কৰি আছে আৰু আমাৰ অসমত লাগি থকা বৰ্ডাৰতো আমাৰ অসম পুলিচেও দায়িত্ব পালন কৰি আছে এইটো আৰু চকু ৰাখিব লাগে এই সুযোগত যাতে কোনো এজন বিদেশী আমাৰ সোমাব নোৱাৰে যদিওবা নিৰ্যাতিত হৈছে আশ্ৰয়ৰ কাৰণেও সোমাব নোৱাৰে প্ৰথম কথা দ্বিতীয় কথা আমাৰ ভাৰতবৰ্ষত তেনেধৰণৰ এথনিক কমিউনিটিক নিজৰ স্বকীয়তা বজাই ৰাখিবলৈ সুৰক্ষা প্ৰদান কৰা হয় সাংবিধানিকভাৱে আপুনি ক'লে আপুনি বাংলাদেশ গৈছিলে যিসকল ভাৰতীয় মূলৰ যিসকল জনজাতীয় লোক তেওঁলোকে নিজৰ ভাষা ইত্যাদি ইত্যাদি পাহৰিছে গতিকে সেই সুৰক্ষা তেওঁলোকে পুৰা পৰিলক্ষিত হোৱা নাই মই তুলাৰাম গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম প্ৰব্ৰজনৰ বিষয়টো পুনৰ উত্থাপিত হৈছে ভাৰতবৰ্ষত প্ৰায় সকলো দলে একেমুখে কৈছে এগৰাকী ব্যক্তিকো প্ৰৱেশ কৰিবলৈ দিব নালাগে এগৰাকী ব্যক্তিকো বাংলাদেশৰ এগৰাকী ব্যক্তিকো প্ৰৱেশ কৰিবলৈ দিব নালাগে কিন্তু তেওঁলোকক নিজ দেশতে সুৰক্ষা প্ৰদান কৰাৰ দাবী উত্থাপিত হৈছে প্ৰব্ৰজনৰ প্ৰসংগটোত আপুনি কি মন্তব্য আগবঢ়াব চাওক গোটেই প্ৰব্ৰজনৰ কথাটো যদি প্ৰব্ৰজনৰ ইতিহাস যদি ক'বলৈ যোৱা যায় এইটো আজিৰ কথা নহয় প্ৰব্ৰজনটো এইটো গোটেই বিশ্বজুৰি ইখন দেশৰ মাজত প্ৰব্ৰজন হয় কিন্তু এতিয়া শেহতীয়াকৈ বাংলাদেশৰ যি ঘটনাক্ৰম হ'ল এই ঘটনাক্ৰমত যদি যেনেকৈ আমি ফটোবিলাকত দেখিছোঁ যিবিলাক ভাইৰেল হৈছে সঁচা মিছা মই নাজানো ফটোবিলাকত তাৰমানে মই ইয়াতে এটা কথা কৈ আপোনাৰ কিছু ফটো সঁচা হিন্দুসকলৰ বিৰুদ্ধে কিন্তু হিন্দুবিলাকৰ বিৰুদ্ধে মুছলমানকো অত্যাচাৰ কৰিছে সেইবিলাকো আপোনালোকৰ হাতত তথ্য আছে আগামী লীগৰ মানুহবিলাকৰ ওপৰত অত্যাচাৰ হৈছে মূল কথা সেইটো তাতে ক'ৰবাত হিন্দু আছে হিন্দুবিলাকৰ ওপৰত হয়তো বেছিকৈ অত্যাচাৰ হৈছে ক'ৰবাত হয়তো মন্দিৰ চন্দিৰ ভঙা গৈছে আৰু হিন্দুবিলাক তাত ভয়ত আছে এইটো গোটেই বিশ্ব জনগোষ্ঠীয়ে বিশ্বৰবাসীয়ে বাংলাদেশত বসবাস কৰা সংখ্যালঘু মানুহবিলাকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ কাৰণে আমি আপিল কৰিব লাগে আৰু ভাৰতবৰ্ষই এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব লাগে এক দুই মই আপোনাক এটা কথা কওঁ মোৰ এটা সাধাৰণ মোৰ নিজস্ব দৃষ্টিকোণেৰে এটা কথা চাইছোঁ তাতে মানে এটা ফেচবুকত খুব ভাইৰেল হৈছিলে ফটো এটা নদীত বহুত মানুহ নামি আছে ভাৰতবৰ্ষলৈ আহিবলৈ জয় শ্ৰীৰাম ধ্বনি দিয়া হৈছে আৰু তেওঁলোকৰ মাজৰে কিছুমানে মানে ভিডিঅ' কৰি আছে তেওঁলোকে হাঁহি আছে তেওঁলোকৰ লগত এজনো বাচ্চা নাই এজনো মহিলা নাই এটাও টোপোলা নাই তেনে কোনোবাই মই ক'বলৈ যোৱা নাই সেইটো মিছা সেইটো হেৰি কৰিছোঁ কোনোবাই এইটো কাৰণে ষড়যন্ত্ৰ কৰা নাইতো ষড়যন্ত্ৰ কৰি তেনেকৈ দুখন দেশৰ মাজত যদি মানুহৰ মাজত ক্লেশ আনিবলৈ বিচাৰে এইটো কিন্তু গোটেই বিশ্ববাসীৰ কাৰণে শান্তি বাতাবৰণ কেতিয়া হ'ব নোৱাৰে গতিকে এইবিলাকো খুব আমি গমি পিটি চাই কথাবিলাক ক'ব লাগে যিকোনো কথা যিকোনো মুহূৰ্তত সেই ফটোকেইটা আপোনালোকেও দেখিছে আৰু নদীত নামি আছে হাঁহি ভিডিঅ' কৰি আছে তাৰমানে তোমাৰ মুখত কোনো ত্ৰাসৰ তোমাৰ মুখত কিবা এটা তোমাৰ যে নিৰাপত্তাহীনতা তোমাৰ মুখতো এইটো অভিব্যক্তি দেখা নাই আমি এইটো কি কথা এইটো এইবিলাক কথাও কিন্তু আমি চোৱা উচিত সঁচা মিছা চোৱা উচিত আচ্ছা প্ৰব্ৰজনৰ কথাটো প্ৰব্ৰজনটো বন্ধ হ'ব লাগে খুব ষ্ট্ৰিক্ট হ'ব লাগে আমি 272 কিলোমিটাৰহে আমাৰ বাংলাদেশৰ লগত অসমৰ সীমা এই 272 কিলোমিটাৰ একদম পানী নহৰকা ধৰণৰ মানে ইয়াত ব্যৱস্থা হ'ব লাগে পশ্চিমবংগ মেঘালয় সকলো নহয় আমাৰ অসমৰ ক্ষেত্ৰত কৈছোঁ বাকীখিনিতো চাবই গতিকে তাত মানুহটো বাদ দিয়ক মেকুৰী এটাও যাতে পাৰ হৈ আহিব নোৱাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰোঁ বুলি যদি আন্তৰিকতাৰে ভাৰত চৰকাৰ লাগে মই ভাবোঁ একো ডাঙৰ কথা নহয় এইটো কৰিব পাৰিব
প্ৰবজন একেবাৰে প্ৰবজনটো ৰুধিব লাগে তাৰ আগতে এইটো সঁচা মিছাটো চাব লাগে সঁচা মিছা চাব লাগে মই ভাস্কৰ বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম আপুনি কি বিশ্লেষণ আগবঢ়াব বাংলাদেশৰ যি পৰিঘটনা সেই পৰিঘটনাই আমাৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিবনে অতি সম্প্ৰতি দেখা পোৱা গৈছে সকলো ৰাজনৈতিক দল কিন্তু একত্ৰিত হৈছে বাংলাদেশৰ যি ঘটনা সেই ঘটনাক গৰিহণা দিছে অল পাৰ্টি মিটিঙো হৈছিল য'ত আপোনালোকৰ দলপতি ৰাহুল গান্ধী উপস্থিত আছিল তেনে ক্ষেত্ৰত আপোনাৰ মন্তব্য কি আমাৰ এটা কথা চাব পৃথিৱীখনত যেতিয়াই আমি গণ্ডগোল হয় প্ৰতিটো গণ্ডগোলৰ পাছত এটা পাৰ্শ্বক্ৰিয়া থাকে সেইটো হৈছে আপোনাৰ ৰাজনীতি হয় এতিয়া আমাৰ বৰ্তমান আমাৰ যি লোকেলাইজড আমাৰ যিটো এতিয়া ইলেকশ্যন ধৰক আমাৰ আহিব এতিয়া ইলেকশ্যনবিলাক আহিব এই ইলেকশ্যনত সকলোৱে ভাবিছিলে যে বাংলাদেশৰ যিটো ইস্যু এই যুদ্ধ হোৱাৰ মানে এই তেওঁলোকৰ তাত যি আজি তেওঁলোকৰ শাসনৰ পৰা যেনেকৈ শ্বেখ হাছিনা আজি গাদীচ্যুত হ'ল গাদীচ্যুত হোৱাৰ লগে লগে তাত বহুত আৱামী লীগৰ মানুহক মাৰিছে আৰু শ্বেখ হাছিনাক বিশেষকৈ আমাৰ হিন্দু মানুহখিনিয়ে কিন্তু তেওঁক ভাল পাইছিলে মোৰ বহুত বন্ধু আছে তাত আৰু সেই মানুহখিনিয়ে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক ভাৰতত আছে বেংগলী মানুহ তেওঁলোক পশ্চিমবংগৰ কিন্তু মাক বাপেকে এই ল'ৰা ছোৱালীবিলাকে আনিবলৈ বিচাৰে যে তোমালোক ইয়ালৈ গুচি আহা তোমালোকে বাংলাদেশত থাকিব নালাগে মাটি সম্পত্তি তাত চব আছে কিন্তু তেওঁলোকে আহিবলৈ নিবিচাৰে তেওঁলোকে এইটো কয় যে আমি ইয়াতেই জন্ম হ'লোঁ আৰু আমাৰ ইয়াত কোনো সমস্যা নাই আমি ইয়াতেই মৰিম ঠিক তেনেকৈ সেই যে আৱামী লীগক ধৰক ছাপোৰ্ট কৰা যিখিনি আমাৰ হিন্দু মানুহ আছে সেই হিন্দু মানুহখিনিক মুছলমান মানুহৰ লগতে ইছলাম ধৰ্মী মানুহৰ লগতে হিন্দু মানুহবোৰো এটেক হৈছে আৰু সেই বস্তুটোক আমাৰ ইয়াত এটা ইস্যু আমাৰ ধৰক এইটো এটা ইস্যু হ'ব যে আমাৰ হিন্দু মানুহক মাৰিছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চেণ্টিমেণ্টেল ইস্যু কিছুমান সৃষ্টি কৰি তাত এটা এটেনশ্যন ডাইভাৰ্ট কৰাৰ এটা আমি আশংকা আমি নুই কৰিব নোৱাৰোঁ আৰু অন্যহাতে আজি এতিয়া মই অলপ দেৰি আগতে মই চাইছিলোঁ ছ'চিয়েল মিডিয়া চাই থাকোঁতে দেখিছোঁ যে সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মতিউৰ শ্বেখ মুছাইৰ মোল্লা তানিয়া মোল্লা আৰু ৰীতা মোল্লা তেওঁলোক চাৰিগৰাকী তেওঁলোক ইছলাম ধৰ্মী মানুহ তেওঁলোক আচলতে নিৰ্যাতিত হৈ তেওঁলোক অসমলৈ আহিবলৈ বিচাৰিছিলে কিন্তু আমাৰ পুলিচে তেওঁলোকক বাধা দি আমাক আহিবলৈ দিয়া নাই সকলক আহিবলৈ দিয়া সেই তেওঁলোক ইছলাম ধৰ্মী মানুহ এনেকুৱা নহয় যে অকল হিন্দু মানুহে আহিবলৈ বিচাৰিছে ইছলাম ধৰ্মী মানুহো আহিবলৈ বিচাৰিছে যে ইমান হুলস্থুলত আমি নাথাকোঁ বা তেওঁলোকো হয়তো বিভিন্ন ধৰণে নিৰ্যাতিত হৈছে গতিকে এইবোৰ মই ভাবোঁ যে সময়ৰ লগে লগে এই আমাৰ যিটো সমস্যা বাংলাদেশত হৈছে এই বাংলাদেশৰ এই যিটো ইস্যু এইটো সোনকালে নাইকিয়া হওক তাত যিখন ইণ্টাৰিম গভৰ্ণমেণ্ট কৰিছে সেই ইণ্টাৰিম গভৰ্ণমেণ্টখন আল্টিমেটলি ছাকচেছ হওক যাতে পৰৱৰ্তী আকৌ এটা তেওঁলোকে ইলেকশ্যন কৰক শান্তি স্থাপন হওক যাতে আমিও এইবোৰ ইস্যু লৈ পেলাই হিন্দু মুছলমানৰ কথা যাতে আমি পাতি থাকিব লগীয়া নহয় কাৰণ শিক্ষিত সমাজত আচলতে ধৰ্মটো কেতিয়াও মুখ্য নহয় ই সদায় গৌণ হৈ থাকে হয় ধৰ্মটো মুখ্য নহয় গৌণ হৈ থাকে মই পুনৰ আপোনাৰ শিক্ষিত সমাজত ধৰ্মটো গৌণ হৈ থকা পৰিলক্ষিত হয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিম কিন্তু এটা কথা দেখা পোৱা গ'ল তিনিগৰাকী ৰাজনৈতিক ব্যক্তিৰ পৰা বাংলাদেশৰ যি বিষয়টো সেই বিষয়টোৱে বা যি পৰিঘটনা আমি দেখা পালোঁ ৰাজনৈতিক পৰিঘটনাই বৰ বিশেষ প্ৰভাৱ ভাৰতবৰ্ষত বা অসম বা পশ্চিমবংগত এই মুহূৰ্তত নেপেলায় বা ভৱিষ্যতে অৱকাশ থাকিলেও এই মুহূৰ্তত নেপেলায় আৰু ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহ একত্ৰিত মূলতঃ বাংলাদেশৰ পৰা যাতে প্ৰব্ৰজন নহয় প্ৰতিটো ৰাজনৈতিক দলে সেই মত পোষণেই কৰিছে বা সেই ধৰণে পোষকতা কৰিছে মই চাইদুল আছে আৰু ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন আছে দুয়োগৰাকীৰ ওচৰলৈ যাম প্ৰথমতে চাইদুলৰ পৰা আৰম্ভ কৰোঁ অতি সম্প্ৰতি ছ'চিয়েল মিডিয়াতো দেখা পোৱা গৈছে আন এক বিষয় অখণ্ড বাংলাৰ বিষয়টো উত্থাপিত হৈছে ডক্টৰ ইউনুছে যি ধৰণে ক'লে অস্থিৰ বাংলাদেশ যদি বাংলাদেশ অস্থিৰ হৈ থাকে তেতিয়া ছেভেন ছিষ্টাৰ্ছো প্ৰভাৱিত হ'ব তে ক'ৰবাত নহয় ক'ৰবাত অখণ্ড বাংলা যি এক কনচেপ্ট সেই কনচেপ্টটোৱে গা কৰি উঠিব পাৰে নেকি যদি মৌলবাদীৰ শাসনলৈ বাংলাদেশ যায় তেতিয়া সেই উত্তৰ পূৰ্বাঞ্চলৰ সেই গোটেইসমূহ ৰাজ্য বা পশ্চিমবংগ যদিও বা ধাৰণাটো অমূলক কিন্তু তেনেধৰণৰ ধাৰণা এটা দাবী উত্থাপন কৰি গোটেই অঞ্চলটো অস্থিৰ কৰাৰ অৱকাশ থাকিব পাৰে নেকি চাওক এটা অমূলক ধাৰণা এটা সৃষ্টি হ'ব পাৰে যিটো আৰু ধাৰণাৰ সৃষ্টি হ'ব পাৰেও নহয় ইতিমধ্যে ধাৰণাৰ সৃষ্টি হৈছে কাৰণে আপুনি প্ৰসংগটো উলিয়াইছে বা ছ'চিয়েল মিডিয়াত এখন মেপ আমি দেখিছোঁ এতিয়া মূল কথাটো এনেকুৱা আমি বাংলাদেশৰ এই গোটেই বিষয়টোলৈ কনচাৰ্ণ কিয় আমিতো কেতিয়াও এনেকুৱা কথা পতা নাছিলোঁ
আমি এইকাৰণে কনচাৰ্ণ যে আমি বাংলাদেশৰ লগত এটা লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰোঁ, এবাউট 4,000 কিলোমিটাৰ। ফাৰ্ষ্ট, ছেকেণ্ডলি বাংলাদেশৰ লগত ভাৰতৰ যিটো ৰাজনৈতিক সম্পৰ্ক, আমি পূৰ্বৰ কথাটো বাদেই দিলোঁ, 71 চনৰ যিটো বাংলাদেশৰ স্বাধীনতাৰ বিষয়, সেইটোত ভাৰতৰ এটা প্ৰত্যক্ষ এটা সংযোগ আছে। আৰু তাৰ পৰৱৰ্তী সময়ত বাংলাদেশখন আমাৰ নেবাৰিং কাউণ্ট্ৰি হিচাপে আমি যিকেইখন আমি দেশ আমাৰ দেশৰ লগত আমাৰ চুবুৰীয়া দেশ আমাৰ লগত আছে, আটাইকেইখন দেশৰ ভিতৰত বাংলাদেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কটো ভাৰতৰ লগত আটাইতকৈ বেছি। আৰু অসমৰ যিটো প্ৰেক্ষাপট সেইটো হৈছে আমাৰ মানসিকতাত বাংলাদেশৰ লগত বিভিন্ন যি কথাই নাপাতো, আমি বাংলাদেশক আমি অলপ বেলেগকৈ চাওঁ এইকাৰণে যে বাংলাদেশৰ পৰা এটা ইনফ্লাক্স হৈছে অতীতত, আৰু গতিকে বাংলাদেশৰ সেই যিটো এটা আমাৰ মনত এটা বদ্ধমূল ধাৰণা হৈছে এই মানুহখিনি বাংলাদেশৰ পৰা আহিছে, এই মানুহখিনি ভাৰতীয় নাগৰিক হোৱাৰ পিছত আমি বাংলাদেশী বুলি কওঁ, বিভিন্ন কাৰণতে কওঁ, যি কাৰণতে নহওক, ৰাজনৈতিক কাৰণতে হওক বা সামাজিক কাৰণতে আমি কথাবিলাক কওঁ। এতিয়া এই যিটো কথা, এই প্ৰেক্ষাপটত বাংলাদেশৰ পৰা পুনৰ আকৌ অনুপ্ৰৱেশ হ'ব নেকি, এইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ দুটা কথা আছে, এটা হৈছে বাংলাদেশৰ পৰা অনুপ্ৰৱেশ হোৱাৰ আটাইতকৈ সহজ পথটো হৈছে ইয়াত বিভিন্ন ধৰণৰ কেইদিনমান আগতে এটা ইউটিউবত ভিডিঅ' ওলাইছিল, সুৰংগত মানুহ অসমলৈ পাৰ হৈ অহাৰ এটা আটাইতকৈ যিটো সহজ সুযোগ সেইটো তেওঁলোকে দেখুৱাইছিল, পিছত বাৰু ইউটিউবে সেই ভিডিঅ'টো ডিলিট কৰিছে। এই মই ক'ব খোজা কথাটো এইটো যে আমাৰ মনত শংকা পুনৰ আকৌ মানুহ আহিব নেকি, এক। 2 নম্বৰ কথা, কাঁহ এখন যিহেতু অসমত ভাৰতত গৃহীত হৈছে আৰু অসমত প্ৰযোজ্য হৈছে, গতিকে কাৰ গইনা লৈ পেলাই একাংশ মানুহে এই গোটেই বিষয়টো, এই যিটো এটা আনৰেষ্ট এটা বাংলাদেশত হৈছে সেইটো দেখুৱাই পেলাই ভাৰতত কোনোবা মানুহ প্ৰৱেশ কৰিব নেকি। আৰু প্ৰৱেশ কৰিলে আটাইতকৈ সহজ কথাটো হৈছে ৱেষ্ট বেংগল আৰু অসম, তেওঁলোকৰ এটা সহজ টাৰ্গেট। গতিকে গোটেই বিষয়টো আছে। আৰু তাৰ লগত আমি সদতে এটা কথা শ্বেয়াৰ কৰি ভাল পাওঁ যে আপুনি যদি অসমীয়া ভাষী মানুহ, মই যদি অসমীয়া ভাষী মানুহ, য'তে নাথাকোঁ আমি ভাষাটোক লৈ পেলাই একাত্ম হৈ পৰোঁ। গতিকে এই গোটেই বিষয়টো, গোটেই ভাষাৰ যিহেতু ক'ৰবাত এটা মিল আছে, এই অখণ্ড বাংলাদেশৰ বিষয়টো কোনোবা সেইটো কৰিব পাৰে নেকি, এইটো এটা অমূলক ধাৰণা। কাৰণ ভাৰতৰ আজিৰ তাৰিখত যিটো গোটেই এটা গোটেই বিশ্বত বৈদেশিক যিটো পৰিক্ৰমাৰ মাজত শক্তি, সেই যিটো গুৰুত্ব, সেইটো গুৰুত্বৰ পিছত মই নাভাবোঁ যে কোনোবাই এখন ছ'চিয়েল মিডিয়াত মেপ উলিয়াই দিলে অসমখন বাংলাদেশে নিব পাৰিব। কিন্তু মই এটা কথা বিশ্বাস কৰোঁ, এই ধৰণৰ চিন্তা অসমখনক বাংলাদেশৰ লগত কোনোবা সংযোগ কৰিব পাৰে, এই ধৰণৰ যিটো চিন্তা আগবঢ়াই দিয়া হৈছে, এই চিন্তাটো কিন্তু মই ভাবোঁ অত্যন্ত আমাৰ কাৰণে এটা পইণ্ট লগতে লগাই থব খোজোঁ যে এই বিষয়টো এইকাৰণে মই চিন্তাজনক বুলি ভাবোঁ। ক'ৰবাত এটা ইনডক্ট্ৰিনেশ্যন হ'ব পাৰে নেকি একাংশ মানুহৰ মাজত, যে আমাৰ এখন এনেকুৱা দেশ হ'ব পাৰে, এনেকুৱা এখন ৰাষ্ট্ৰ হ'ব পাৰে, এনেকুৱা এটা বিষয় আগবঢ়াই দিয়া হ'ব পাৰে নেকি। যদি তেনেকুৱা বিষয় এনেকুৱা বিষয় এটা কিন্তু আমি চিন্তা কৰি কাৰণে আমাৰ প্ৰজন্মটোৱে যিটো ভুগিছোঁ, আমাৰ দেউতাহঁতে ককাহঁতে যিটো আন্দোলন কৰি পেলাই একো ফল নাপালে, এতিয়া আমি দেখিছোঁ যে এতিয়া সেই পৰিৱেশ নাই। আকৌ যদি নতুনকৈ আৰু যদি ইনফ্লাক্স হয়, সেই বিষয়টো উত্থাপন কৰিলোঁ। ডক্টৰ বৰ্মন, আপোনাৰ সৈতে সংযুক্ত হৈছোঁ, আপোনাৰ মন্তব্য ল'ম বিশেষকৈ অতি সম্প্ৰতি যোৱা সোমবাৰৰ ঘটনা, আৰু তাৰপিছত দেখা পোৱা গ'ল তাৎক্ষণিকভাৱে হিন্দুসকল নিৰ্যাতনৰ বলি হ'ল। তাৰপিছত কিন্তু বাংলাদেশৰো হিন্দুসকল একত্ৰিত হ'ল, তেওঁলোকে বাউন্স বেক কৰিলে, তেওঁলোকে নিজৰ সুৰক্ষাৰ দাবী কৰিলে, আৰু নতুন যিগৰাকী চিফ এডভাইজৰ, প্ৰধানমন্ত্ৰী পৰ্যায়ৰ বুলিয়ে ক'ব লাগিব, তেওঁ হিন্দুৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছে। সমগ্ৰ বিষয়টো আপুনি কেনেদৰে চায়, হিন্দুৰ সুৰক্ষাৰ বিষয়টো কেনেদৰে চায়, বা সমগ্ৰ এই ঘটনাটোত যিধৰণে একাংশই কৈ আছে মাৰ্কিন যুক্তৰাষ্ট্ৰ জড়িত হৈছে, খ্ৰীষ্টিয়ান এখন দেশ গঠন কৰাৰ তেওঁলোকৰ ষড়যন্ত্ৰ একাংশই ক'ব বিচাৰে, একাংশই কয় মৌলবাদী জড়িত হৈ আছে। কিন্তু এই গোটেই ঘটনাক্ৰমৰ মাজত আপুনি হিন্দুসকলৰ সুৰক্ষাৰ বিষয়টো কেনেদৰে চায়? ভাৰতবৰ্ষই বৰ্ডাৰ কটকটীয়া কৰি তুলিছে, নিষিদ্ধ নিৰাপত্তা, নিৰ্যাতিত লোকসকল ভাৰতত আশ্ৰয় ল'বলৈও প্ৰৱেশ কৰিব নোৱাৰা এক অৱস্থা। তেনেস্থলত এই সুৰক্ষাৰ দিশটোক আপুনি কেনেদৰে বিশ্লেষণ কৰে, হিন্দুসকলৰ সুৰক্ষা বা সংখ্যালঘুসকলৰ সুৰক্ষাৰ দিশটো? নিশ্চিতভাৱে সংখ্যালঘুসকলৰ সুৰক্ষাৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু এতিয়া ৰাষ্ট্ৰসংঘই, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনকি জামাতেও, বাংলাদেশৰ জামাতে ইছলামেও স্বীকাৰ কৰিছে যে হিন্দুৰ ওপৰত অবৰ্ণনীয় নিৰ্যাতন অত্যাচাৰ হৈছে। দেখা পোৱা গৈছে যে যি সময়ত এটা সময়ত বাংলাদেশত 30% হিন্দু আছিলে, সেই কমি কমি গৈ এতিয়া 7%ৰ ওচৰ পাইছে। আৰু সেই বিষয়ে আমি অধ্যয়ন কৰি দেখিবলৈ পালো, বাংলাদেশৰ আপোনাৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ মুছলমান অধ্যাপকেও এটা কথা কৈছে যে যিধৰণে হিন্দু পপুলেশ্যনটো ডিক্লাইন হৈছে তাৰ এটা মুখ্য কাৰণ হ'ল ৰিলিজিয়াছ পাৰ্চিকিউশ্যন। আৰু এতিয়া আমি প্ৰত্যেকজন সংবেদনশীল, ৰিগাৰ্ডলেছ কাষ্ট, ক্ৰিড অৰ পলিটিকেল এফিলিয়েশ্যন, মই ভাবো প্ৰত্যেকজন সংবেদনশীল ব্যক্তি উদ্বিগ্ন হোৱাৰ এটা
অত্যন্ত উদ্বিগ্ন হোৱাৰ এটা কাৰণ আছে, উদ্বিগ্ন হোৱা উচিত যে যি ধৰণৰ অপৰণীয় অত্যাচাৰ আক্ৰমণ চলিছে সি সঁচাকৈয়ে প্ৰত্যেকজন মানৱতা প্ৰেমী ব্যক্তিক উদ্বিগ্ন কৰি তুলিছে। হয়, কিছুমানে ৰাজনৈতিক কাৰণত, কিছুমান দল সংগঠনে ৰাজনৈতিক কাৰণত, ৰাজনৈতিক উৰ্ধত ৰাখি পেলাই তেওঁলোকে বাংলাদেশৰ হিন্দুৰ কাৰণে এটা টুইট পৰ্যন্ত কৰা নাই। তথাকথিত ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা বা অহিংসাৰ কথা কোৱা ব্যক্তিয়ে এই হিংসা নেতাই এই হিংসা দেখিও ব্যথিত হোৱা নাই, সেইটো অকমান আশ্চৰ্যকৰ কথা। দ্বিতীয় এটা পইণ্ট যিটো বিষয়ে আজি আহিছে যে বাংলাদেশৰ ভাৰতত প্ৰৱেশ কৰিব দিয়া নাই, হয় আজি কিন্তু গৃহীত হৈ যোৱাৰ পিছত এটা কথা সকলোৰে স্পষ্ট হৈছিলে যে সংখ্যালঘুৱে বাংলাদেশত ভাৰতত সুৰক্ষা বিচাৰিলে পাব। আৰু ভাৰত এখন মহান দেশ, আৰু অতীতৰে পৰা ভাৰতে পাৰ্চী বিলাকৰ কথাই কওক, তিব্বতী বিলাকৰ কথা কওক বা ইহুদী বিলাকৰ জ্ঞানেন্দ্ৰ বৰ্মন, ডক্টৰ বৰ্মন, CAA এৰ এটা তাৰিখ নিৰ্ধাৰিত কৰি দিয়া হৈছে 31 ডিচেম্বৰ 2014। গতিকে 2014, গতিকে কাৰ অধীনত অৱকাশ আছে নেকি হিন্দুসকল, নিৰ্যাতিত হিন্দুসকল নাগৰিকত্ব লাভ কৰাৰ? নহয়, মই সেইটো কথা ক'ব বিচৰা নাই। নাগৰিকত্বটো এটা বেলেগ বিষয়। এই মুহূৰ্তত এটা হিউমেনিটেৰিয়ান ক্ৰাইচিছ হৈছে। আৰু আপুনি লক্ষ্য কৰিব যে ভাৰতত প্ৰায় 1 লাখ ৰোহিংগা মুছলমান ভাৰতবৰ্ষত আশ্ৰয় লৈ আছে। দিল্লীত তেওঁলোকক আশ্ৰয় দিয়া হৈছে, জম্মুত তেওঁলোকক আশ্ৰয় দিয়া হৈছে। আৰু ঐতিহাসিকভাৱে ভাৰতে শৰণাগতক আশ্ৰয় দি আহিছে, তিব্বতীয়ে কওক, ইহুদীয়ে কওক, আশ্ৰয় দি আহিছে। গতিকে আজি যদি কোনোবা নিৰ্যাতিত হিন্দুৱে যদি ভাৰতত শৰণ বিচাৰে, মই ভাবো ভাৰতবৰ্ষৰ এটা নেশ্যনেল কমিটমেণ্ট যে এই শৰণাগতক আশ্ৰয় দিয়া। অসমৰ ক্ষেত্ৰত বা নৰ্থ ইষ্টৰ ক্ষেত্ৰত বিষয়টোত সংবেদনশীলতা আছে, বুজি পাওঁ, কিন্তু সামগ্ৰিকভাৱে মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা কথাটো কৈছো আপোনাক। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা আমি সেই দৃষ্টিকোণেৰে চাব লাগিব। এটা হিউমেনিটেৰিয়ান ক্ৰাইচিছ হৈছে, গতিকে সেই দিশৰ পৰা বিষয়টো চাব লাগিব। মই এতিয়া আন এটা বিষয় আপোনাক ক'ব খুজিছো, কিন্তু মই ইয়াতে ইণ্টাৰেপ্ট কৰিছো হিন্দুসকল নিৰ্যাতিত হৈছে, তেওঁলোকক ভাৰতবৰ্ষই আশ্ৰয় দিব লাগে, উদাৰতাৰ পৰিচয় দিব লাগে। ভাৰতবৰ্ষ এখন উদাৰ দেশ, কিন্তু সমস্যা কিছু টেকনিকেল বা প্ৰেক্টিকেল কিছু প্ৰব্লেম আছে। যি সীমাইদি তেওঁলোকে প্ৰৱেশ কৰিব, হিন্দুসকলৰ লগত আন ধৰ্মাৱলম্বী লোকো প্ৰৱেশ কৰিব। যদি হিন্দুসকলক সুৰক্ষা দিয়াৰ পোষকতা আপুনি কৰিছে, নিৰ্যাতিত আৱামী লীগৰ নেতাসকলকো ভাৰতবৰ্ষত সুৰক্ষা দিয়াৰ প্ৰয়োজন, মানৱতাৰ দৃষ্টিৰে যদি চাব লাগে, নহয় জানো? তাৰমানে অতীতত ভাৰতে ৰিগাৰ্ডলেছ ৰিলিজিয়াছ লাইন, এতিয়া চাওক মুছলমানসকল ইছলামিক দেশত ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ বলি নহয়, পলিটিকেলি আপোনাৰ তেওঁলোক এফেক্ট হ'ব পাৰে, কিন্তু ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ বলি তাত খ্ৰীষ্টিয়ান বা বুদ্ধ বা হিন্দুসকল হৈ হৈছে। বাংলাদেশৰ UN ৰিপৰ্টত প্ৰকাশ পাইছে, আমেৰিকান সাংসদৰ ৰিপৰ্টত সেইবিলাক কথা প্ৰকাশ পাইছে। গতিকে বিষয় দুটা অকণমান পাৰ্থক্য আছে। এতিয়া কথাটো অসমৰ অসমৰ ক্ষেত্ৰত অকণমান আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাল পাম। অসমৰ ক্ষেত্ৰত ইয়াৰ হিউজ এটা ইমপ্লিকেশ্যন আছে। আজি যিটো অবান্তৰ বুলি কিছুমানক লাগিছে, কথাটো চাব, বাংলাদেশত যি প্ৰকৃতিৰ মৌলবাদৰ উত্থান ঘটিছে আমি দেখিবলৈ পাইছো। যোৱা কেইবাবছৰ গতিকে সেই একেই এলিমেণ্ট কিন্তু অসমতো অপাৰেট কৰিছে, অসমতো আৰম্ভ হৈছে। নলবাৰী, বৰপেটা, নগাঁও জিলাত সেই জেহাদী মৌলবাদী ধৰা পৰিছে। গতিকে সেই একেই এলিমেণ্ট বিলাক, যি এলিমেণ্টে শংকৰদেৱ কলাক্ষেত্ৰ আক্ৰমণ কৰিছিলে, সেই এলিমেণ্ট অসমতো সক্ৰিয় হৈ আছে। মাল্টা মালফাৰ ইতিহাসটো আছেই অসমত, আমি জানো। গতিকে সেইকাৰণে অসমৰ ক্ষেত্ৰত অত্যন্ত সংবেদনশীল আমাৰ বৰ্ডাৰ ষ্টেট, অসম অত্যন্ত সজাগ সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে, যাতে মৌলবাদী শক্তিয়ে ইয়াত গা কৰি উঠিব নোৱাৰে। হয় হয় হয়, আপোনাৰ পইণ্ট ল'লোঁ আৰু অৱকাশ পাইছোঁ আমি আলোচনা আগবঢ়াই লৈ যাবলৈ। আপুনি প্ৰথমতে আপুনি যি বক্তব্য আগবঢ়ালে, প্ৰথমতে মানৱীয় দৃষ্টিকোণেৰে ধৰ্মৰ ভিত্তিত নিষ্পেষিত নিৰ্যাতিত হোৱা লোকসকলক ভাৰতে আশ্ৰয় দিব লাগে। মূলতঃ হিন্দুসকল যদি নিৰ্যাতিত হৈছে বৰ্তমানৰ পৰিঘটনাৰ পৰা হিন্দুসকলক দিব লাগে। মই হয় আপোনাৰ ওচৰলৈ যাব বিচাৰিছিলোঁ ডাঙৰীয়া। আমি এটা ইণ্টাৰনেশ্যনেল ইছ্যুলৈ আমি আলোচনা কৰি আছোঁ, আৰু ষ্টুডিঅ'ত থকা গোটেইখিনি মানুহ আমি এইটো যে ভাৰত চৰকাৰক আমি প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে যে বাংলাদেশত থকা সংখ্যালঘু মানুহখিনি নিৰাপদে থকাৰ ব্যৱস্থাৰ কাৰণে যি প্ৰচেষ্টা হাতত ল'ব লাগে ভাৰতে ল'ব লাগে, আৰু তেখেতসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে ভাৰত চৰকাৰে মানে এক্সট্ৰিম পইণ্টত গৈ তেখেতসকলৰ প্ৰচেষ্টা হাতত ল'ব লাগে। এখেতে আনি অসমৰ লগত মিলাই দি মণিপুৰৰ কথা মুখত নলয়, অসমত আহি মাল্টা মালফা কিবা কিবি এখেতে কৈ আছিল। কেইজন মানুহ কনভিক্টেড হৈছে আপুনি ক'ব পাৰিবনে? গতিকে যদি আপুনি তেনেকৈ কয়, আপোনাৰ দৰে তেনেকুৱা মানসিকতা থকা
বা তেনেকুৱা আৰু কিবা এটা হৈ আছে নেকি সেই কথা বাৰ্তাবিলাকেও কিন্তু ইয়াতে অসমত আমি চিন্তা কৰিব লগা হৈছে এটা ইণ্টাৰনেশ্যনেল ইছ্যু সবেই ভালদৰে আমি আলোচনা কৰি আছোঁ অসমত আনি আপোনাৰ চকুত সেই মুছলমানখিনিয়ে পৰিছে যে অসমত নলবাৰী বৰপেটা অমুক তমুকত আপুনি মাল্টা মালফা কি নাম ক'লে এইখিনি আমি শুনাই নাই কোনোদিন আৰু সেইখিনিয়ে আপুনি এজন মানুহ এতিয়ালৈকে কনভিক্টেড হোৱা বুলি আপুনি দেখাব নোৱাৰে লিষ্ট দিব নোৱাৰে এটা কমিউনিটি এটা গোষ্ঠী এটা জনগোষ্ঠী এটা জাতিক আপুনি ব্লেম কৰি থৈ গুচি গ'ল মণিপুৰৰ কথালৈ আপোনাৰ মুখত ওলায় মণিপুৰত যে হিন্দু ভাইসকলৰ ওপৰত আক্ৰমণ হৈছে আপুনি বা আপোনাৰ দৰে চিন্তাশীল ব্যক্তিসকল সেই কথা বাৰ্তাবিলাক আপুনি ক'ব নোৱাৰে বাংলাদেশ লৈ ইমান দৰত আমিও কৈছোঁ বাংলাদেশৰ সংখ্যালঘুখিনি নিৰাপত্তা থাকিব লাগিব সেইসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে আমি দাবী জনাম আজিও স্পিকাৰৰ লগত দেখা হৈছিল আমি এনেও কৈছোঁ যে লাগিলে আকৌ যাম আমি গৈ বাংলাদেশত গৈ আমি তাত কৈ আহিম যে তাতে থকা সংখ্যালঘুক নিৰাপত্তা নিশ্চিত কৰিব লাগে আপুনি ঘৰৰ মানুহখিনিক ব্লেম দি কি লাভ আছে মণিপুৰৰ কথা ডিছকাছ কৰক না হয় জ্ঞানেন্দ্ৰ বৰ্মন মই বিৰতি ল'ব লাগিব সংক্ষেপত প্ৰতিক্ৰিয়া ঘৰৰ মানুহখিনিক ব্লেম দিয়াৰ কি যুক্তি আছে সেই অভিযোগ বিধায়ক ডাঙৰীয়াৰ ইউডিএফৰ বিধায়ক ডাঙৰীয়া সংক্ষেপত কিন্তু মই ব্লেম নহয় মই ফেক্টছ বিলাক কৈছো আপোনাক এই নলবাৰী জিলাত মোৰ গৃহ জিলা নলবাৰীৰ মুকালমাত ভাৰতবৰ্ষৰ মোষ্ট ৱান্টেড জেহাদী শাহানুৰ আলম ধৰা পৰিছিলে বৰপেটা জিলাৰ সৰ্থেবাৰীত ধৰা পৰিছে নগাঁও জিলাত ধৰা পৰিছে প্ৰফুল্ল মহন্ত চৰকাৰৰ 11জনকৈ ISI এজেণ্ট ধৰা পৰিছিলে ধুবুৰী জিলাত জেহাদী সন্ত্ৰাসবাদী প্ৰৱেশ কৰোঁতে ভাৰতীয় সেনা বাহিনীয়ে গুলীয়াই হত্যা কৰিছিলে এই পৃষ্ঠভূমিত আমি বিচাৰ কৰিব লাগিব কথাবোৰ মই ফেক্টছ বিলাক দিছো আপোনাক মণিপুৰত বিজেপি চৰকাৰ মণিপুৰত আপুনি সমৰ্থন কৰা এটা চৰকাৰ চলি আছে পুলিচৰ হাতৰ পৰা থানা আক্ৰমণ কৰি পুলিচৰ অস্ত্ৰ শস্ত্ৰ কাঢ়ি লৈ গৈছে সেইসকল সন্ত্ৰাসী নহয়নে সেই বিষয়ে আপুনি কিয় নকয় এই কথাবিলাক আমি পাহৰিলে নহব আজি আব্দুল মহিম মজুমদাৰে মিটিঙত কৈছিলে যে অসমক মুছলিম সংখ্যাগৰিষ্ঠ ৰাজ্য কৰিব লাগে এই কথাবিলাক আমি এই বিচাৰ বিশ্লেষণ কৰিব লাগিব ডাঙৰীয়া মই আলোচনাটো আগবঢ়াই লৈ যাম আব্দুল মহিম মজুমদাৰে অসমক মুছলিম সংখ্যাগৰিষ্ঠ ৰাজ্য কৰিব বিচৰা নাই এইটো আপুনি ভুল তথ্য দিছে ডাঙৰীয়া মুছলিম সংখ্যাগৰিষ্ঠৰ প্ৰসংগটো আমি এই মঞ্চত আলোচনা কৰিছো সেইকাৰণে আপুনি বাংলাদেশৰ পৰা হিন্দু আনি অসমৰ আপুনি হিন্দু পপুলেশ্যন বঢ়াব বিচাৰিছে জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া মই বিৰতি ল'ব লাগিব আজি সময় মোৰ হাতত কম আছে দুইকে মই শান্ত হ'বলৈ আহ্বান জনাম মুছলমান সংখ্যাগৰিষ্ঠ হ'ব এই বিষয়টো অতি সম্প্ৰতি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও সেই মন্তব্য কৰিছিল 2041 বছৰত অসমত মুছলমানৰ জনসংখ্যা 50%তকৈ অধিক হ'ব সেই মন্তব্য কৰিছিল এই মঞ্চত কি আলোচনা কৰিছিলোঁ মই আলোচনা আগবঢ়াই লৈ যাম জ্ঞানেন্দ্ৰ বৰ্মনে যিখিনি বিষয় কৈছে তাৰ প্ৰতিক্ৰিয়া আমি সকলোৰে পৰা ল'ম আমাৰ বিষয়টো আছিল বাংলাদেশৰ ৰাজনীতি অসমত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব জ্ঞানেন্দ্ৰ বৰ্মনৰ মতে অসমত মৌলবাদী শক্তি বৃদ্ধি পাব কাৰণ মৌলবাদীৰ হাতলৈ বাংলাদেশৰ চৰকাৰখন গৈছে কিন্তু বিগত মৌলবাদী যিকেইটা ঘটনা অসমত ঘটিছে বা তেনেধৰণৰ সন্ত্ৰাসবাদী ধৰা পৰিছে সেয়া হাছিনা চৰকাৰৰ সময়তে ধৰা পৰিছে প্ৰথম কথা আৰু দ্বিতীয় কথাটো হৈছে হিন্দুসকল যদি নিৰ্যাতিত হৈছে তেওঁলোকক অসমত শৰণ বা আশ্ৰয় দিব লাগে নে নালাগে বিজেপিৰ চক্ৰধৰ গগৈ আমাৰ সৈতে সংযুক্ত হৈছে এটা বিৰতি ল'ম বিৰতিৰ পিছত পোনে বিজেপিৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম শীঘ্ৰে ঘূৰি আহিম